সি তোমাক সৰুৰে পৰা ভাল পায় তোমাৰ কাৰণে সি আজিলৈকে কোনো ছোৱালীকে নাচালে কিবা এটা সিদ্ধান্ত ল'ব পাৰিলি নে নাই নে এনেকৈ গাঁৱৰ মানুহৰ কথা শুনি শুনিয়ে পাৰ কৰিম বুলি ভাবিছা মা আজি তুমি ইমান ধুনীয়া কাপোৰ পিন্ধিছা যি সিদ্ধান্ত লৈছো এতিয়া সঠিককৈ কৈ দিবি বাৰে বাৰে এইবিলাক সলনি কৰি থাকি নিজৰ লগতে আমাকো লাজত নেপেলাবি এতিয়াও বহু সময় আছে তইবোৰ কি কৰিব ওলাইছ মোক এৰি দে দীপ তই এইবোৰত নোসোমাবি মই মৰি যাব বিচাৰো তইবোৰ কি কৈ আছ অলপ ঠাণ্ডা মগজুৰে ভাবচোন তই যদি এনেকুৱাখন কৰ পাহিৰ কি হ'ব পাহি একমাত্ৰ পাহিৰ কাৰণেতো মই এইবোৰ সহ্য কৰি আছো কিন্তু মই এতিয়া নোৱাৰা হৈছো তই ইমান সহজতে ভাঙি পৰিলে কেনেকৈ হ'ব বাৰু তোৰ এনে কি বিপদ হৈছে য'ত আমি সহায় কৰিব নোৱাৰো অন্য কোনো নহ'লে অন্ততঃ মইতো বুজি পাওঁ নয়ন তই বুজি পালে নহ'ব এই সমাজখনে বুজি নাপায় সমাজে নুবুজিলে বুলিয়ে তোৰ জীৱনটোৰ মূল্য নাই নেকি তই সমাজৰ কথা ভাবি নিজকে শেষ কৰিবলৈ আহিছ কিন্তু পাহিৰ জীৱনটো কি হ'ব তোৰ অবিহনে তাইৰ কি হ'ব মই সহ্য কৰিব পৰা নাই এই সমাজখনে প্ৰত্যেকটো কথাতে কেৱল এজনী নাৰীকে দোষাৰোপ কৰে কিন্তু সেই নাৰীগৰাকীৰ মনত কি হৈ আছে কোনেও বুজিবলৈ চেষ্টা নকৰে মই বুজি পাওঁ নয়ন মই বুজি পাওঁ তোৰ কথা সমাজখনে আজি ক'ব কাইলৈ ক'ব তাৰ পাছদিনাখন পাহৰি যাব তোৰ লগত মই আছোঁ নয়ন পাহি আছে আমিবোৰ আছোঁ তই এনেকুৱা এখন ভুল নকৰিবি নয়ন বল ইয়াৰ পৰা মই ভাগি পৰিছো মই এনেকৈ অগ্নি পৰীক্ষা দি থাকিব নোৱাৰো পাৰিব লাগিব নিজৰ কাৰণে নহ'লেও অন্ততঃ পাখিৰ কাৰণে পাৰিব লাগিব মোৰ কাৰণে পাৰিব লাগিব তোৰ আৰু পাখিৰ লগত মই এখন সুখৰ সংসাৰ কৰাৰ সপোন দেখি পেলাইছোঁ সেই সপোনৰ কাৰণে তই জীয়াই থাকিব লাগিব আমাক সমাজে স্বীকৃতি নিদিয়ে দিম তই নাজানো নেকি মই যে এজনী বিধৱা মোৰ এজনী 6 বছৰীয়া ছোৱালী আছে আৰু মোৰ নিচিনা মানুহ এজনীক পত্নী কৰিবলৈ গ'লে সমাজখনে তোকো দৃষ্টিৰে চাব কিন্তু সমাজখনে কি ক'ব মই তালৈ কেৰেপ নকৰোঁ কিন্তু তোক কোনোবাই দৃষ্টিৰে চালে মই বৰ কষ্ট পাব আমাৰ এই সম্পৰ্কটো এইটো জনমত সম্ভৱ নহয় কোনো কাৰণতে সম্ভৱ নহয় নহয় তই যদি তই বিচাৰ মই জীয়াই থকাটো তেনেহ'লে তই আন এজনী ছোৱালীক বিয়া পাতিবি মা আছিল দেখোন ৰুমত নাই নেকি তুমি বাথৰুমত চোৱা নাছিলা মা ক'তোৱে নাই মই বিচাৰিয়ে পোৱা নাই মা পাকঘৰতে আছে চাগে তোমাৰ টোপনি ধৰিছে নেকি মোৰ টোপনি ধৰিছে মাক মাতি দিয়া না মাহী
মা গান গাই দিলে মই শুই যাম। হ'ব দিয়া, মই তোমাক গান গাই শুৱাই দিম, তুমি ধুনীয়াকৈ শুই যাবা, হ'বনে? মোক কিন্তু আমাৰে মইনা শুব গানটোহে লাগিব। হ'ব দিয়া, মই সেইটোকে গান গাম, ব'লা। দাদা ক'ৰবালৈ যায় নেকি? ভাতকেইটা খাই অকণমান খোজকাঢ়ো বুলি ওলাই আহিলোঁ। তুমি কোনফালে যোৱা? নাই, ময়ো সেই ভাত খাই খোজেই কাঢ়ি আছিলোঁ। আচ্ছা, তুমি গুৱাহাটীলৈ কেতিয়া মানে যাম বুলি ভাবিছা? যামেই আৰু দুদিনমান পিছত। হঠাৎ সুধিলে যে গুৱাহাটী যোৱাৰ কথা? নাই, দীপকৰ বাবেহে। দীপকৰ বাবে? তোমাৰ পৰানো আৰু কি লুকুৱাম? তুমিতো মোৰ ভাইটিৰ নিচিনাই। গাঁৱত নয়ন আৰু দীপকৰ কথা কেনেকৈ ওলাইছে তুমিতো শুনিছাই চাগে। কিমান বুজাম আৰু তাক। এই ছোৱালীজনীয়ে তাৰ জীৱনটো ধ্বংস কৰিলে। ময়ো কথাটো নুশুনা নহয় পিছে, আৰু তাক ভালকৈ মই লগেই পোৱা নাই নহয়। ময়ো নিজৰ কামতেই ব্যস্ত হৈ আছোঁ। মই তাক লগ পালে কথাবোৰ বুজাম দিয়ক। তুমিতো তাৰ খুব ভাল লগৰ, ভালকৈয়ে পাইছা তাক। তুমি বুজাবাচোন তাক, কিজানি তোমাৰ কথা শুনেই বা সি। ঠিক আছে বাৰু দাদা, মই তাক যিমান পাৰোঁ বুজাম। ঠিক আছে দিয়া, মই অকণমান খোজকাঢ়ি আহিছোঁ দিয়া। বাৰু। এইবোৰ কি কৰিবলৈ ওলাইছিলা তুমি? ইমান সৰু কথা এটাৰ বাবে? সৰু কথা তোৰ লগত হোৱা হ'লে বুজি পালি না। যি হ'ল হৈ গ'ল। একেটা কথাকে টানি আজৰি থাকি কিবা লাভ হ'ব জানো? একেবোৰ কথাই ধৰি ৰাখি থকাতকৈ পাহিৰ কথা ভবাটো বেছি উচিত। পাহি, একমাত্ৰ পাহিৰ কাৰণেই মই এই পৃথিৱীত আছোঁ। পাহি ক'ত? পাহি ক'ত আছে বাৰু? পাহি, পাহি! আমাৰ নয়নৰ বিয়াখন কি হ'ব? চিন্তা নকৰিবা দিয়া, সোনকালে বিয়াখন পাতি পেলাব লাগিব। জানো, সেইদিনা অহা ল'ৰাটোতো সেয়া হ'ল। এতিয়া বা হাজৰিকাই বিচৰা ল'ৰাটোৱে কি কৰে? নহয় নহয়, হাজৰিকাই চাইছে যেতিয়া ভাল ল'ৰাই চাব। তেওঁৰ ওপৰত মোৰ সম্পূৰ্ণ বিশ্বাস আছে, সকলো ঠিকে থাকেই হ'ব। ল'ৰাৰ পচন্দ হ'লে কি হ'ব? আমাৰ নয়নেওতো হাঁহ ক'ব লাগিব। চোৱা, তাইৰ ভালৰ বাবে আমি এইবিলাক সিদ্ধান্ত লৈছোঁ, আৰু মোৰ বিশ্বাস আছে তাই মোৰ কথা কেতিয়াও নেপেলায়। আপুনি কিবা জানিলেহে? আপোনাৰ বাহিৰেতো গাঁৱৰ সকলোবোৰ মানুহেই কথাবোৰ জানে। কিছুমান কথাটো একেবাৰে বেয়াৰ ফালেই গৈছে। কি কথা কৈছা তুমি? কি হ'ল? কি কৰ তই? কি হৈছে কি তোৰ? মোক এৰ বুলি কৈছো নহয়। হৈছে এৰ অ'। কিন্তু পাগলটো কি হৈছে আকৌ? এনেকৈ বাচি থকাতকৈ মৰি যোৱাই ভাল। আৰে কি হ'লনো? তই জান কি? নয়নক চাবলৈ আজি আৰু এটা নতুন ল'ৰা আহিছে। নহয় নেকি? তুমি ইমানখিনি হৈ যোৱাৰ পিছত ইমান সোনকালে বেলেগ ল'ৰা আহিব? তই কি জান? তই কেৱল সেই লোকৰ ঘৰে ঘৰে চাহ ভাতৰ জুতি লৈ থাকবি যা। তাৰ বাহিৰে আন কিবা জানো তই? চাওঁ এইবিলাক তোক কথাটো কোনে ক'লে? সেইটো নগেনে কৈছে। নগেনে এনেও ক'ব পাৰে। সি এনেকুৱা নাই অ'। সি আমাৰ সেই চকৰ পৰা 3 কিলো খাচী মাংস কিনি আনিছে, মই নিজেই দেখিছোঁ। আৰু ঘূৰি যাওঁতে সেই মোৰ দোকানৰ পৰা সেই গৰম মছলা, মিট মছলা, চিকেন মছলা এই সোপাকে লৈ গৈছে। বৰ সোৱাদ লগাকে জানিব যেন পাওঁ। তই খালি কেৱল সেই খোৱাৰেই চিন্তা কৰি থাক। বকাসুৰ কৰবাৰ নহয় ৰচোন, কথাটোহে কৈছোঁ। কিবা এটা কৰিব লাগিব। কি কৰিবি?
এটা কাম কৰিম বুজিছ আমি ল'ৰাটোক আগচি ধৰি এনেই যাতা কিবা লগাই দিম অনন্তই গম পালে তই কিন্তু গাঁও এৰি যাব লাগিব প্ৰেমত ইমানো অন্ধ নহবি মই এইবোৰ একো নাজানো মুঠতে মই যি ভাল দেখো সেইটো মই কৰিমেই আৰু তই এটা কাম কৰ সেই লোকৰ পাকঘৰত আজি কি বনাইছে অলপ শুঙি আগৈ যা ঐ কলৈ যাও তই তিনিআলিৰ পৰা কোনো প্ৰয়োজন নাই তই কলৈ যাও মোৰ ভালকৈ জনা আছে কি হ'ল কিয় চিঞৰিছে হেৰা কৈ দিয়া তাক আজিৰ দিনটো যাতে ঘৰৰ পৰা এখোজো বাহিৰ নহয় সিদিনা নয়নক চাবলৈ অহা মানুহ খেদি থৈ আহিছে আজি বা আকৌ কাক খেদিবলৈ যায় আপুনিনো কি একেটা কথাতে লাগি আছে ই কিবা সৰু ল'ৰা নেকি তাক যে হাত ভৰি বান্ধি ঘৰৰ ভিতৰত সোমোৱাই থৈ দিব সৰু ল'ৰা হোৱা হ'লে ভালেই আছিল নিজৰ মুখৰ ভাত খুৱাই ডাঙৰ কৰিছোঁ নহয় তাৰ ফল দিছে ভালকৈ তই যদি আজি জপনা পাৰ হও নহয় মোৰ মৰাশ গচকি পাৰ হ'ব লাগিব আজি নহ'লে যাব নালাগে দিয়া ককাইহঁতৰ বৰকৈ খং উঠিছে বৌ তুমি দাদাক ক'বা সি যাৰ লগতে কয় মই তাইকে বিয়া পাতিম মমীও মোৰ কথা সকলো জানে তাইৰ যদি একো আপত্তি নাই তেনেহ'লে তোমালোকে কথাবোৰ আগবঢ়াব পাৰা আচৰিত দীপ তুমি ককাইৰাৰ হেঁচাত পৰি এনেকৈ সিদ্ধান্ত নল'বা অন্তত অলপ ভাবি চিন্তি মই বহুত ভাবি ল'ব আৰু এই সিদ্ধান্ত কেৱল মই দাদাৰ হেঁচাতে লোৱা নাই বহুত কথা ভাবি চিন্তিয়ে লৈছোঁ মোৰ বাবে আৰু তোমালোকে যাতে কোনেও কষ্ট পাব নালাগে কথাবোৰ দীপ তেনেকুৱা নহয় তুমি শুনাচোন বাহ আজি বৰ ভাল মুডত থকা যেন লাগিছে একেবাৰে হাঁহি নৰখাই হৈছে যে তোমাৰ লগত থাকিলে ভাল মুডতে থাকোঁ আৰু লাহে লাহে সকলোবোৰ ভাল হ'বলৈ গৈ আছে হয় নেকি সেইটোতো ভাল কথা দেউতাৰ মনটো কালিৰ পৰা বহুত ভাল তাৰমানে দেউতাই নিশ্চয় নয়নমাৰ জীৱনত হৈ থকা খেলি মেলিবোৰ আঁতৰাবলৈ সিদ্ধান্ত লৈছে হয় নেকি ধৰি লোৱা নয়নৰ জীৱনৰ সকলো সমস্যা শেষ হ'ল তাৰপিছত আমাৰ কথাবোৰ উলিয়াম আকৌ আমাৰ মানে কোন আমি আপোনাৰ আৰু মোৰ আমি আৰু তাৰ পাছত মই তোমাক বিয়া কৰোৱাই মোৰ জীৱনলৈ লৈ যাম পিছে আৰু এটা কথা কি কথা দীপদালৈহে মোৰ বেয়া লাগে তাকেই মোৰো বেয়া লাগে ককায়েকে তাক বৰ মানসিকভাৱে অশান্তি দি আছে দীপদাই এইবোৰ কেনেকৈ সহ্য কৰি আছে বাৰু তুমি আৰু এটা কথা জানানে নাই কি মানে দীপকৰ ককায়েকে দীপকৰ বিয়া পাতি দিবলৈ ওলাইছে কি দীপদাৰ বিয়া অঁ আৰু কাৰ লগত বিয়াৰ কথা ওলাইছে জানানে তুমি কাৰ লগত তোমাৰ বান্ধৱী যে মমী তাইৰ লগত কি মমীৰ লগত বিয়া ৰাখি বনাইছে ইমান ধুনীয়া বনাইছে আই আজি মই কি দেখিছো একেবাৰে দেখোন হাইঠা মাটিত পৰিল কি মই হাইঠা
আৰু নহয়নো কি কোনোদিন পাকঘৰলৈ আহি নোপোৱা মানুহটো একেবাৰে পাকঘৰ আহি পালে যে